Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিল ইন্টিজাৰ্ছ অৰ্থাৎ অখণ্ড সংখ্যা। এই ভিডিঅ'ত আমি এক্সাৰসাইজ 1.3 কোৱেশ্চন নম্বৰ 1 ৰ পৰা ডিসকাস কৰিম। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে চোৱা আমাৰ কোৱেশ্চন নম্বৰ 1 ত দিছিলে 14 ডিভাইডেড বাই -5। তাৰমানে কি কৈছিল আমাক হৰণফল উলিয়াব দিছিলে আৰু ফাৰ্ষ্টতে দিয়া আছিল 14 নক হৰণ কৰিব লাগে -5 ৰে। এতিয়া আমি কি কৰিম, এই হৰণ চিনটো আমি এনেকে পাতি দিম, ঠিক আছে। তো আগত থকাটোক আমি ওপৰত পাতি দিম আৰু পিছত থকাটোক তলত পাতি দিম। হল, এতিয়া আমি তলত পালো -5, ওপৰত পালো 14। তেকিটা কাটা কাটি যেহেতু না যায়, গতিকে আমি হৰণ কৰি দিম। সদায় তলটোৱে ওপৰক হৰণ কৰিব লাগে, মানে তলত আছে 5, গতিকে 5 ৰে 14 পূৰণ কৰা কেবা যাব 5 × 10 বাকি থাকিব 4। তে এইটোকে আমি কি কৰি দিম, মিশ্ৰ ভগ্নাংশত পাতি দিম। এতিয়া তলত মাইনাস আছে, গতিকে আমি আগত মাইনাস ডাল দি লৈছো আৰু তোমাৰ কেইবাৰ গৈছে, দুবাৰ গৈছে, গতিকে ইয়াতে আমি 2 পাতিম। তো 5 টো আহিব তলত আৰু বাকি থকাটো যাব ওপৰত। তাৰমানে তুমি এনসাৰটো কিমান পালা, 2 সমষ্টি 5/4 মাইনাসত, হয়নে, -2 সমষ্টি 5/4। বুজি পালা, একেবাৰে সহজ, হয়নে। নেক্সট চোৱা, এটা এনেকে আজডাল দি লবা, আগত থকাটোক ওপৰত পাতিবা আৰু তলত থকা পিছত থকাটোক তলত পাতিবা। 0 0 কাটা গল, তোমাৰ থাকিলে কিমান -6। তাৰমানে এনসাৰটো কিমান আহিব -6। নেক্সট দিলে -54 চোৱা ডিভাইডেড বাই -6। মাইনাস কাটা গল, 6 ৰে ইয়াক কেবা যাব 6 9 × 54 হল, গতিকে এনসাৰটো আহিলে 9। এটা মাইনাস কাটা গল, তো এটো প্লাসত আহিলে হল। নেক্সট তো চোৱা, নেক্সট তো দিছে 0 ডিভাইডেড বাই -15। এতিয়া আমি জানো যে যিকোনো সংখ্যাৰ লগত তুমি যদি 0 হৰণ কৰা তুমি কি পোৱা, 0 পোৱা। গতিকে ইয়াতো তোমাৰ কি আহিব, 0 আহিব। কিন্তু ইয়াতে তোমাৰ মাইনাস চিনটো তোমাৰ 0 আগত তুমি চিন বহাব নোৱাৰা, হয়নে, গতিকে কি আহিব, অকল 0 আহিব হল। নেক্সট তো চোৱা, ইয়াতে আমি হৰণ চিহ্ন দি লওঁ, আগত আছে -61, গতিকে ওপৰত পাতো, পিছত আছে তোমাৰ এটো। তো এজ ইট ইজ পাতি দিম আমি, কি আছে চোৱা -60 প্লাস ব্ৰেকেট -1 ব্ৰেকেট ক্লোজ। এতিয়া চোৱা -61 ওপৰত আছে, তলত এতিয়া আমি কি কৰিম জানানে, এই ব্ৰেকেটডাল আঁতৰাই ল'ম। তাৰ কাৰণে -60 প্লাসে মাইনাসে -1 আছে, 1 পাতিলো হল। এতিয়া চোৱা ওপৰত আছে -61, এতিয়া 60 টকা ধৰাৰ 1 টকা ধাৰ, গতিকে টোটেল ধাৰ হ'ব 61। তাৰমানে ইয়াতো 61, ইয়াতো 61, মাইনাস কাটা গল, তাৰমানে থাকিব কিমান 1। বুজি পাইছানে, যেটো সব কাটা গল থাকিলে কিমান 1 হল। নেক্সট তো চোৱা, নেক্সট তোমালোকৰ দিছে, নেক্সট তো চোৱা ইয়াতে দিছে -72 হৰণ -6 আৰু এটোটা তোমাৰ দ্বিতীয় বান্ধনীৰ ভিতৰত দিছে, এটো হৰণ -3। এতিয়া আমি প্ৰথমতে এইখিনি কৰি লম, তাৰপিছত ইয়াক কৰিম, ঠিক আছে। এতিয়া চোৱা ওপৰত আহিব -72, তলত থাকিব -6 আৰু এইফালে এইটো আমি -3 টো হৰণ -3 টো এজ ইট ইজ পাতি ৰাখিম। মাইনাস কাটা গল, 6 ৰে 72 কেবা যাব 12 6 × 72, তাৰমানে আহি গল 12 ডিভাইডেড বাই -3। ইয়াতে ডিভাইডেড ডাল আঁতৰাই দিয়া, তাৰমানে হ'ব 12, তলত থাকিব -3 হল। এতিয়া 3 ৰে ইয়াক কেবা যাব 4 বাৰ যাব, তাৰমানে তুমি আনসাৰটো কিমান পালা -4, ঠিক আছে। এইটো হৈ গল তোমাৰ আনসাৰ। নেক্সট তোমালোকৰ দিছে, ইয়াতে তোমাৰ খালি ঠাই পূৰ কৰিব দিছে আৰু ইয়াতে তোমাৰ আছে -600 ডিভাইডেড বাই 25। তাৰমানে তোমাৰ কি আহিব, ওপৰত থাকিব -600 আৰু তলত থাকিব 25। এতিয়া 25 ৰে ইয়াক কেবাৰ যাব, কটাকটি কৰা, 5 5 × 25, আকৌ 5 ৰে ইয়াক দিয়া 12 5 × 60 0, 5 ৰে আকৌ যাব 5 2 × 10 5 4 × 20, তাৰমানে -24 ইকুৱেল তুমি কিমান পালা -24 হল। নেক্সট তো চাবা, ইয়াতে তোমাৰ কি কৈছে -4 × 18 কৰিব দিছে, ঠিক আছে। আৰু তাক তোমাৰ হৰণ কৰিব দিছে, মানে কি হেৰে হৰণ কৰিলে তুমি 12 পাবা সুধিছে। চোৱা প্ৰথমতে আমি দুটা পূৰণ কৰিলো, 18 4 × কিমান হ'ব 72, হা, এটো 2 নম্বৰটো 18 4 × তুমি কিমান পাইছা 72, তো মাইনাস চিন আছে মাইনাস দিয়া, ইয়াক মানে কিহেৰে হৰণ কৰিলে তুমি 12 পাবা। এটা আমি কি পাই আহিছিলো 6 ৰে, হয়নে, তুমি 6 ৰে যদি পূৰণ কৰি দিয়া 6 ৰে 12 ×
62 গতিকে ইয়াতে 6 আহিব কিন্তু আমাক উলাব দিছে প্লাসত গতিকে ইয়াত আমি কি কৰিম জানানে মাইনাস চিন এটা দি দিম তে মাইনাস চিন দিয়াৰ লগতে মাইনাস মাইনাস কাটা গ'ল তাৰ মানে 72 -6 হয়নে মাইনাস মাইনাস কাটা গ'ল 6 12 গুণ 72 ইফালে 12 ওলাই গ'ল বুজি পাইছানে গতিকে খালি ঠাইত তুমি কিমান পালা -6 বুজি পাইছানে বাৰু নেক্সট চোৱা ইয়াতে তোমাৰ ইয়াতে কিবা এটা সংখ্যা দিছে আৰু চোৱা এই জায়গাটোত মানে কিহেৰে হৰণ কৰিলে তুমি এফালে 20 পাবা এটা 5 - 6 এটা 5 - 6 কৰিলে তুমি কিমান পাবা -1 পাবা হল আৰু তোমাৰ উলাব লাগে কি -20 তে ইয়াৰ লগত কি বহাই দিলে তুমি এফালে 20 পাবা চোৱা 20 হয়নে 20 বহাই দিয়াৰ লগতে এফালে মাইনাস আছে গতিকে একেৰে 20 বাৰ গ'ল তো কিমান আহিল আনসাৰটো 20 বুজি পাইছানে ইয়াত তুমি কি বহাব লাগিব 20 একেবাৰে সহজ গিটা হয়নে নেক্সট ইলা -123 হৰণ কৰিব দিছে -1 এৰে মাইনাস মাইনাস কাটা গৈ আছে 1 এৰে 123 হৰণ কৰিলে তুমি কিমান পাবা 123 পাবা হয়নে এই এনেকুৱা এক থাকিলে তোমালোকৰ সহজ হয় সেই সংখ্যাটোৱে হ'ব কিন্তু এই চিন কিটা চাই লবা তুমি বুজি পাইছানে যদি মাইনাস মাইনাস থাকে কাটা যাব যদি প্লাস মাইনাস থাকে তেতিয়া মাইনাস দা ৰাখিব হয়নে মানে কি কৈছো সো এটো ধৰা মাইনাসত আছে তো প্লাসত আছে তেতিয়া তোমাৰ ইফালে কি আহিলে হয় মাইনাসত আহিলে হয় কিন্তু ইয়াত তো দুইটা মাইনাস মাইনাস আছে গতিকে কাটা কাটা গ'ল থাকিলে কিমান 123 হল নেক্সট চোৱা কোৱেশ্চন নম্বৰ 3 দিছে যে if a divided by -7 is equal to 8 then find the value of integers a একদম ইজি চাবা হা নেক্সট দিছে 125 হৰণ b equal to -5 হলে then find the value of integers b সমীকৰণ দুটা দিয়া হৈ আছে তাতে এটাত a আছে এটাত b আছে আৰু এই কিটাৰ মান কিটা আমাক উলিয়াব দিছে একদম ইজি চাই লোৱা এতিয়া চাবা ইয়াতে মই কোৱেশ্চনটো পাতি লৈছো a divided by -7 আছে গতিকে ওপৰত পাতিছো a আৰু ইফালে তলত পাতিছো -7 equal to 8 বৰ্জপূৰণ কৰি দিয়া তোমাৰ 8 তলত একটা আছে বুলি ধৰি লোৱা তো একেৰে আহিব 1ক তাৰ মানে সৰি a আহিব 1ক a * 1 কি হ'ব a পাবা হল 7 8 গুণ কিমান 56 গতিকে 56 পালা আৰু আগত মাইনাস চিন আছে গতিকে -56 বুজি পালা নে a ভ্যালুটো তুমি কিমান পালা -56 দুই নম্বৰত তোমাৰ দিয়া হৈ আছিল যে 125 divided by b equal to কিমান হ'ব লাগে -5 হ'ব লাগে তো b ভ্যালুটো কিমান হ'ব উলিয়াব লাগে একদম ইজি 125 টো ওপৰত পাতা b টো তলত পাতা equal to -5 এটা তোমাৰ কি হ'ব লাগে -5 হ'ব লাগে ইয়াত তলতো একটা আছে বুলি ধৰি লোৱা তুমি এনেকৈ বৰ্জপূৰণ কৰি দিয়া b * 5 কি হ'ব -5b equal to 125 হল এতিয়া চোৱা তোমাৰ b টো ৰাখি দিয়া বাকি -b টো ৰাখা 5 টো ইফালে লৈ যোৱা পূৰণ হৈ আছে সমান্তৰাল ইফালে আহিলে কি হৈ যাব পূৰণটো হৰণ হৈ যাব হল এটা কটাকটি কৰা 5 এ ইয়াক কিবা যাব 5 * 2 = 5 5 * 25 তাৰ মানে -b = 25 আৰু b = তোমাৰ কিমান আহিব b = আহিব -25 বুজি পালা এইটো হৈ গ'ল ইয়াৰ আনসাৰ ঠিক আছে নেক্সট তো চোৱা নেক্সট তোমালোকৰ কোৱেশ্চন নম্বৰ 4 দিছে ৰাইট থ্ৰী পেয়াৰ অফ ইন্টিজাৰ্স a b such that a divided by b equal to -5 তাৰ মানে কি কৈছে এনেকুৱা তিনিযোৰ অখণ্ড সংখ্যাৰ জোৰ লিখিব দিছে মানে য'ত নেকি প্ৰথমটো সেকেন্ডটো হৰণ কৰিলে তুমি কিমান পোৱা -5 একেবাৰে ইজি চাই লোৱা এতিয়া চোৱা a divided by b কৰিলে -5 ওলাব লাগে তাৰ মানে ওপৰত যদি তুমি 10 পাতা তলত যদি 2 পাতা তেতিয়াহলে তোমাৰ এফালে ওলাব লাগে -5 তেতিয়াটা যিকোনো এটাত মাইনাস দি দিয়া তেতিয়াহলে তোমাৰ কিমান হ'ব 2 ৰে 10ক 5 বাৰ যাব তো -5 দিছানে তো আমাৰ কি কি পালো -10 আৰু 2 হল এটো এজোৰ পালো আৰু দুজোৰ লাগে তেনেকে ধৰা 25 পাতা ইফালে 5 পাতা মাইনাস চিন দি দিয়া তো 5 এৰে 25ক কিবা যাব 5 বাৰ যাব তো ইকুৱেল টু কিমান আহিলে -5 দিছানে তো নেক্সট পেয়াৰটো আমি পাইছো 25 আৰু ইফালে -5 হল আকৌ এটা চাও ফালে 15 লিখা আৰু ইফালে 3 লিখি দিয়া তো 3 ৰে 15 কিবা যাব 5 বাৰ যাব কিন্তু আমাৰ মাইনাস ওলাবলে তো যিকোনো এটাত মাইনাস চিন দি দিয়া তো ইফালে মাইনাস আহি গ'ল তো নেক্সট পেয়াৰটো আমাৰ আহি গ'ল 15 আৰু ইফালে -3 বুজি পাইছা এনেকৈ তোমালোকে বেলেগো লিখিব পাৰা ঠিক আছে তো আজিলৈ মানে আছিল ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 5 ৰ পৰা ডিসকাস কৰিম
and thank you for watching and study well.